হেল্ল' সকলো ভালে আছেনে? আজি বতৰটো ঠাণ্ডা নহয়নে? মোৰ নিচিনা আপুনি বাৰু পকৰি খাই ভাল পায় নেকি? তেতিয়াহ'লে দেৰিনো কিয় কৰি থাকিব লাগে? আজি পকৰি এটা ভিডিঅ' দিম, অলপ আনকমন। তেতিয়াহ'লে বলক পাকঘৰলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই কলডিল এটা লৈ লৈছোঁ। কলডিলটো ভাজিম, কিন্তু কলডিলটোৰ ভিতৰৰ যিখিনি ফুল থাকে সেই ফুলখিনিৰ আজি পকৰি বনাম। আচলতে এই ফুলখিনি খাই বেছি সোৱাদ লাগে। কলডিল খাই যিসকলে বেয়া পায় বা যিসকলে এই ফুলখিনি এনেই পেলাই দিয়ে তেওঁলোকৰ বাবে আজি ভিডিঅ'টো বেছি দৰকাৰী হ'ব। প্ৰথমতে এনেদৰে মই ফুলখিনি এৰুৱাই লৈছোঁ, ভালকৈ ধুই লৈছোঁ। ভালকৈ ধুই লোৱাৰ পিছত এতিয়া ফুলখিনিৰ মাজত যে এডাল ঠাৰি নিচিনা থাকে, প্লাষ্টিক নিচিনা এডাল ঠাৰি থাকে, সেইডাল মই এতিয়া হাতেৰে উলিয়াই ল'ম। আমি সৰুতে পঢ়িছিলোঁ ফুলৰ ভিতৰত কি কিনো থাকে, পৰাগৰেণু এনেকুৱা ধৰণৰ কিছুমান আছিল যে, সেয়া মই সেইডাল উলিয়াই লৈছোঁ। লগতে বগা প্লাষ্টিকৰ নিচিনাও এটা লেয়াৰ পাব, সেইটো হাতেৰে উলিয়াই ল'ব লাগিব। এই গোটেইখিনি উলিয়াই লৈছোঁ কাৰণ সেইডাল নিসিজে আৰু খালেও যিহেতু বজি যোৱাৰ চান্স এটা থাকে, সেইবাবে সেইখিনি উলিয়াই ল'ব লাগিব। এই ফুলখিনি বহুতে মিহি মিহিকৈ কাটি ভাজিও খায়, তেনেদৰেও খাব পাৰি। কিন্তু যদিহে আপুনি মোৰ নিচিনাকৈ পকৰি বা বৰা বনাই খাই ভাল পায়, তেতিয়াহ'লে এনেদৰে খাব পাৰিব। এয়া মই আটাইখিনি এৰুৱাই লৈছোঁ। তাৰপিছতে মই মচুৰ দাইল অলপ তিয়াই থৈছিলোঁ। মচুৰ দাইলটো অপশ্যনেল, মচুৰ দাইল নিদিলেও কথা নাই। অইন পকৰি যেনেদৰে ভাজে সেইখিনি এনেদৰেও ভাজিব পাৰে বেচন দি। মচুৰ দাইল অলপ বেছিকৈ ৰৈ গৈছিল, সেইবাবে মই তিয়াই থৈ দিলোঁ আৰু তিয়াই থৈ দিয়াৰ পিছত এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াতে মই অকণমান আদা নহৰু দি লৈছোঁ, একেবাৰে পেষ্ট বনাই লৈছোঁ এটা। এতিয়া মই এইখিনি দি দিম, এটা বলত লৈ লৈছোঁ। বেচন দিও খাব পাৰে। আৰু কলডিলৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানেই, কলডিল কিয় খাব লাগে। বিভিন্ন ধৰণৰ বেমাৰত আমাক কলডিল খাব দিয়ে। কেৱল কলডিলেই নহয়, এই ফুলখিনিৰো বহু উপকাৰিতা আছে। কলডিলত যথেষ্ট পৰিমাণে আইৰণ থাকে, সেইবাবে কলডিল খোৱাটো আমাৰ দেহৰ বাবে বৰ উপযোগী। আৰু কলডিল বিভিন্ন ধৰণৰ বেমাৰতো খাব দিয়ে, কিছুমানে বইল কৰিও খায়। কলডিলৰ বহুত ৰেচিপি আছে, পিছত কেতিয়াবা শ্বেয়াৰ কৰিম। এই বেটাৰখিনি মই এনেদৰে কৰ্ণফ্লাৱাৰ, নিমখ, হালধি দি পেলাই ভালকৈ লৰাই দিছোঁ। অকণমান বেচনো দিব পাৰে বা নিদিলেও কথা নাই। লগত অকণমান গুড়ি মছলাও দি ল'ব পাৰে, জিৰা ধনিয়াৰ গুড়ি অলপমান দি দিব পাৰে। লগতে শেষত মই ইয়াতে জলকীয়াৰ গুড়ি অলপমান এড কৰিছোঁ, যিহেতু জ্বলা দিয়া নাছিলোঁ। আৰু জলকীয়াৰ যদি কাশ্মীৰী ৰেড চিলি পাউডাৰ থাকে তেতিয়াহ'লে কালাৰটো অলপ ধুনীয়া হয়। এয়া গোটেইখিনি মিক্স কৰি ল'লোঁ। বৰষুণ বতৰত পকৰি খাই বৰ ভাল লাগে নহয়নে? কিবা এবিধ থাকিলে পকৰি খোৱাৰ আগতে মনলৈ আহে। এয়া অকণমান বেকিং পাউডাৰো দি দিছোঁ, যিহেতু যিখিনি মচুৰ দালি সেইখিনি ইমান এটা ক্ৰিস্পি নহয় আৰু ভালকৈ সিজিবলৈ অকণমান বেকিং পাউডাৰ মই দি দিছোঁ। এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। এয়া মই টাৱাখন উঠাই ল'লোঁ গেছত। বাকীখিনি প্ৰচেছ আপোনালোকে জানেই। তেলখিনি দিয়াৰ পিছত তেল গৰম হ'লে পকৰিখিনি আমি ফুলখিনি লেটিয়াই ভাজি ল'ম। এয়া অকণমান শেষত মই ৰেড চিলি পাউডাৰ মিহলাই দিছোঁ। তাৰপিছতে মই এইখিনি ফুলখিনি এনেদৰে মিহলাই লৈছোঁ। ফুলখিনি মিহলাই লৈ এতিয়া মই এই পেনখনত তেলখিনি গৰম হোৱাৰ পিছত হাতেৰে 4টা বা 5টা ফুল লগাই সেই যিখিনি মিহলাই পেষ্ট বনাই লৈছিলোঁ সেইখিনিত লগাই এনেদৰে ভাজি ল'ম। ফুল 3টা বা 4টা লৈ ল'ব, তেতিয়া পটককৈ সিজি যায় আৰু খায়ো ভাল লাগে। বেছিকৈ ল'লে আচলতে খাই ভাল লাগে যদিও পটককৈ সিজাৰ চান্সটো নাথাকে। এনেকৈ 4টা বা 3টা ল'লে পকৰিকেইটা খাই বেছি ভাল লাগে। এয়া মই গোটেইখিনি ভাজি লৈছোঁ এনেদৰে। ভাজি লৈ এটা এটাকৈ মই এতিয়া নমাই থৈছোঁ।
আপোনালোকে কিহৰ পকৰি বনাই বাৰু, কি পকৰি খাই বা বৰা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। যদি ৰেচিপি শ্বেয়াৰ কৰে তেতিয়া আৰু বেছি ভাল লাগিব, ময়ো ট্ৰাই কৰিম যদি নতুন কিবা বনাই খাই পকৰি। এয়া মই গোটেইখিনি এনেদৰে ভাজি লৈছোঁ এটা এটাকৈ, অলপ ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। মই পুনৰ কৈছোঁ, মই মচুৰ দালিৰ পেষ্ট বনাই লৈ দিছিলোঁ, কিন্তু আপোনালোকে বেচন কৰ্ণফ্লাৱাৰ মিহলি কৰিও পেষ্ট বনাই দিব পাৰে, তেতিয়া অকণমান মচুৰ দাইলতকৈ বেছি ক্ৰিস্পি হয়। এয়া হৈ গ'ল পকৰি, আমাৰ কলডিলৰ ফুলৰ পকৰি ৰেডি।